নমস্কাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বহাগ বিহুৱে সকলোৰে মাজলৈ পৰম উৎসাহ কঢ়িয়াই আনক। আমাৰ বিহুৱে সকলোৰে মাজলৈ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক। মই আশা কৰিছোঁ এইবাৰৰ আমাৰ ৰঙালী বিহুটো সকলোৰে কাৰণে খুব ভালকৈ যাওক। আমাৰ ৰঙালী বিহুৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল আমাৰ বহাগ বিহুৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল খেতি কৰাৰ আগতে খেতি পথাৰত উৰ্বৰতা বৃদ্ধি কৰিবৰ কাৰণে বিহু উদযাপন কৰা। বিহু হ'ল আমাৰ যৌৱনৰ উৎসৱ, বিহু হ'ল আমাৰ আনন্দৰ উৎসৱ, বিহু হ'ল আমাৰ জাতীয় জীৱনৰ আয়ুস ৰেখা। মোৰ তৰফৰ পৰা ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে সকলোলৈকে মোৰ সেৱা জনাইছোঁ। বহাগ বিহুত আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ যিসকল নাগৰিকে যিসকল ৰাইজে মোক জেলত থকা অৱস্থাতো ভোট প্ৰদান কৰিছিলে, মই তেখেতসকললৈ আকৌ এবাৰ সেৱা লৈছোঁ আৰু সকলোকে বিধানসভা সমষ্টিৰ সকলো ৰাইজকে সকলো ভোটাৰকে আহ্বান জনাইছোঁ, আহক আমি এখন নতুন শিৱসাগৰ বনাবৰ কাৰণে, ঐতিহাসিক শিৱসাগৰক আমি অধিক সমৃদ্ধ কৰিবৰ কাৰণে, উন্নতিৰ শিখৰলৈ লৈ যাবৰ কাৰণে আমি যিবিলাক প্ৰকল্প লৈছোঁ, আমি যিবিলাক আঁচনি লৈছোঁ, সেই প্ৰকল্পবিলাকত আপোনালোকে আটাইতকৈ বেছি সমৃদ্ধ আৰু সুন্দৰ শিৱসাগৰ হৈ উঠিব। মই অসমবাসী ৰাইজক পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ বিহুৱে আমাৰ মাজত সকলোৰে মাজত শান্তি, সম্প্ৰীতি, সমৃদ্ধি, উন্নতিৰ বতৰা আকৌ এবাৰ কঢ়িয়াই আনিব আৰু আমাৰ বিহু সকলোৰে ভালে যাব। সকলোকে নমস্কাৰ, ধন্যবাদ।